যোৰহাটত আমি শেহতীয়াভাৱে লক্ষ্য কৰিছোঁ যে খুব দ্ৰুত গতিত যোৰহাটত হোমষ্টে যিটো কনচেপ্ট এইটো গঢ় লৈ উঠিছে। ডেফিনেটলি হোমষ্টে খুব এটা পৃথিৱীজুৰি এটা নতুন পৰ্যটন পৃথিৱীৰ কাৰণে এটা নতুন এটা সংবাদ আৰু মানুহে হোমষ্টেত থকাৰ মূল কথাটোৱে হ'ল যে সেই ঠাইখনৰ কালচাৰ, সেই ঠাইখনৰ মানুহে যি ঠাইলৈ যায় সেই ঠাইত মানুহ কেনেধৰণে থাকে, কেনেধৰণৰ তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকে ছ'চাইটি লিড কৰে, এই কথাবিলাক মানুহে জানিবলৈ খুব ইচ্ছা কৰে পৰ্যটকে। পৃথিৱীৰ বিভিন্ন দেশত এই কনচেপ্টটো আছে আৰু সেই ধৰণে হোমষ্টে যিটো কথা, মানুহৰ ঘৰত মানুহ থকাৰ যিটো কনচেপ্ট সেইটো আছে। কিন্তু আমি যোৰহাটত অতি দুৰ্ভাগ্যজনকভাৱে লক্ষ্য কৰিছোঁ যে বিভিন্ন হোমষ্টেবিলাক এনেকুৱা ধৰণৰ এটা অৱস্থালৈ গুচি গৈছে যে অবৈধ বা সমাজ বিৰোধী কিছু কাম, অনৈতিক, যি ক'ৰবাত লয়ে হয়তো এলাও কৰিছে কিন্তু তেওঁলোকৰ কাৰ্যকলাপটো অনৈতিক। গতিকে অনৈতিক কাৰ্যকলাপবিলাক চলাই থাকিবৰ বাবে সেই হোমষ্টেবিলাক ব্যৱহৃত হৈছে। সেইটো খুব দুৰ্ভাগ্যজনক কথা। আৰু এই সম্পৰ্কত বিভিন্ন গোচৰো বিভিন্ন সময়ত ৰুজু হোৱা দেখা পোৱা গৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যিবিলাক ল'ৰা ছোৱালী 18 বছৰ বয়স হোৱা নাই, তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীবিলাককো হোমষ্টেত ৰুম দিয়া হয়। সেইটো খুব দুৰ্ভাগ্যজনক কথা। যিকোনো লোকক, বিশেষকৈ প্ৰাপ্তবয়স্ক নহয় যিবিলাক ছোৱালীয়ে হওক ল'ৰাই হওক, তেওঁলোকক গাৰ্জেন অবিহনে কোনো ৰুম এলট কৰিব পৰা আইনমতে নাযায়। তেওঁলোকক যদি ৰুম এলট কৰা হৈছে বা প্ৰাপ্তবয়স্ক নোহোৱা এজনী ছোৱালীক যদি প্ৰাপ্তবয়স্ক এজন ব্যক্তিয়ে লৈ গৈছে, একেলগে আছে, মানে ৰাতি একেলগে আছে, এই কথাবিলাক যদি হৈছে তেনেহ'লে এইটো আইনৰ চকুত সম্পূৰ্ণৰূপে অপৰাধ। আৰু যিখন আমাৰ আইন আছে পক্সোৰ আধাৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব পাৰে। আৰু গোচৰ ৰুজু হোৱাৰ মূল কথাটোৱে হ'ল যে যিজন ব্যক্তিয়ে ছোৱালীজনীৰ লগত ৰাতি আছে বা কোনোবা শিশুৰ লগত আছে, তেওঁৰ বিৰুদ্ধেতো গোচৰ হ'বই। আৰু এই গোচৰটোত যিসকলে উদগনি যোগাইছে তেওঁলোকৰ বিৰুদ্ধেও আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৰহাটত আমি আগতে দেখিছোঁ এনেকুৱা ধৰণৰ কেইবাটাও কাণ্ড সংঘটিত হৈছে আৰু বিভিন্ন হোমষ্টেৰ মালিকক পুলিচে এৰেষ্ট কৰিছে। গতিকে আইনৰ দৃষ্টিত সকলো সমান, আইন সকলোৰে বাবে একেই। গতিকে এই কথাটো যদি কোৱা যায় যে অকল ল'ৰাটোৱে ছোৱালীজনীয়েহে দায়ী, এই কথাটো একেবাৰেই নহয়। কিয়নো এগৰাকী শিশুক যদি হোমষ্টেত গাৰ্জেন অবিহনে থাকিবলৈ দিয়া হয়, তেনে হোমষ্টেৰ যি গৰাকী, সেই গৰাকীও আইনৰ আওতাৰ মাজলৈ অহাৰ অৱকাশ আছে বা তেওঁৰ বিৰুদ্ধেও গোচৰ হ'ব লাগে। এই ক্ষেত্ৰত পুলিচে কি ব্যৱস্থা লয় নলয় সেইটো পুলিচৰ নিজস্ব কথা। কিন্তু আদালতলৈ যেতিয়া গোচৰটো আহিব, আদালতেও নিজাববীয়াকৈ এই ক্ষেত্ৰত ব্যৱস্থা ল'ব পৰাৰ বিধান আইনত আছে। গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত চৰকাৰ সজাগ হ'ব লাগে, জনসাধাৰণো সজাগ হ'ব লাগে। আৰু যিসকল হোমষ্টেৰ গৰাকী, সেইসকলেও এই কথাবিলাকত যথেষ্ট সতৰ্ক হোৱা ভাল। অন্যথা সমাজে বা পৰিয়াল বা এগৰাকী শিশু আৰু বিশেষকৈ নাৰীসকল নিৰ্যাতিত হোৱাৰ যথেষ্ট সম্ভাৱনাৰ আৰু অপৰাধজনিত ঘটনা হৈ থকাৰ বা বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। আমি ভাবোঁ এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ আৰক্ষীয়ে লোৱা উচিত। মতে আপুনি যোনে সংগঠিত কৰিছে সেইটো যিমান অপৰাধ সংগঠিত কৰিবৰ বাবে আপুনি সুবিধা দিয়াটো বা অপৰাধ সংগঠিত কৰাৰ ক্ষেত্ৰত উদগনি দিয়াটো বা তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো সমানে অপৰাধ। এতিয়া হোমষ্টেত যদি কোনোবা নাবালিকা ছোৱালীক থাকিবলৈ দিছে, তেনেহ'লে যোনে থাকিবলৈ দিছে সেইসকলকো আইনৰ আওতাৰ ভিতৰত আনিব লাগে। তেওঁলোকৰ বিশেষকৈ পস্কতটো তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাৰ বিধান আছে। আপুনি এনি শ্বৰ্ট অফ যদি ছেক্সুৱেল এক্টিভিটি হোৱাত আপুনি উদগনি দিয়ে, তাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে, তেওঁক ডেফিনেটলি আইনৰ আওতাৰ ভিতৰত নিব লাগে। এইটো আইনত বিধান আছে।
আইনৰ বিধানৰ বাহিৰত যদি পুলিচে নিজাববীয়াকে কিবা কথা কয়, সেয়া দুৰ্ভাগ্যজনক, সেয়া সমাজৰ বাবে অশনি সংকেত। আৰু কিন্তু এক্সিকিউশ্যন লৰ যোনে কৰে সেয়া আৰক্ষীয়ে কৰে। চ' এক্সিকিউটৰে এইবিলাক কথা কোৱাটো মই ভাবোঁ নিতান্ত দুৰ্ভাগ্যজনক।